গুৱাহাটীখনত এজাক বৰষুণ পৰিলে ৰাস্তা ঘাট পানীত ডুব যায়। এইখন চহৰক আকৌ স্মাৰ্ট চিটি আখ্যা দিয়া হৈছে। ভৰ বাৰিষাটো এতিয়াও সম্পূৰ্ণকৈ আৰম্ভ হোৱাই নাই। আজি এইখিনি কথা চৰকাৰৰ কাণত পৰা উচিত। কেৱল ফুটনি মাৰিলে নহ'ব যে অসমখন বোলে ভাৰতৰ আটাইতকৈ দ্ৰুত গতিত আগবঢ়া অৰ্থনীতি বুলি। কিন্তু এজাক বৰষুণত এয়াই বাস্তৱতা। এমষ্টাৰডামৰ কথা শুনিছেনে? নেদাৰলেণ্ডছৰ এখন চহৰ আৰু এই চহৰৰ বহু অংশ সমুদ্ৰ পৃষ্ঠৰ তলত মানে বিলো সি লেভেলত আছে। কিন্তু আমাৰ দৰে এজাক সাধাৰণ বৰষুণতে এইখন চহৰ পানীত ডুব নাযায়। তেওঁলোকে চিষ্টেম বনাইছে। নেদাৰলেণ্ডছে পোল্ডাৰ নামৰ এক বিশেষ কাৰিকৰী পদ্ধতি ব্যৱহাৰ কৰে। এই পদ্ধতিত দ অঞ্চলবোৰক চাৰিওফালৰ পৰা শক্তিশালী মথাউৰিৰে ডাইক্সৰ সহায়ত আবদ্ধ কৰা হয় আৰু মেচিন বা পাম্পৰ সহায়ত অতিৰিক্ত পানীখিনি বাহিৰ কৰি দিয়া ব্যৱস্থা লোৱা হয়। গুৱাহাটীৰ ক্ষেত্ৰত এই পদ্ধতিটো বাৰু কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? কেৱল ওপৰে ওপৰে নলা পৰিষ্কাৰ কৰাৰ পৰিৱৰ্তে চৰকাৰে এক দীৰ্ঘম্যাদী বৈজ্ঞানিক পৰিকল্পনা হাতত লোৱা উচিত। হাইড্ৰলজিকেল ছাৰ্ভে কৰি গুৱাহাটীক কেইবাটাও ভাগত ভাগ কৰি প্ৰতিটো দ অঞ্চলত পানী নিষ্কাশনৰ বাবে স্থায়ী আৰু শক্তিশালী পাম্পিং ষ্টেচন স্থাপন কৰিব লাগিব। জলাশয়সমূহ সংৰক্ষণ কৰাৰ ব্যৱস্থা ল'ব লাগিব, যেনেকৈ শিলহাকু, দীপৰ বিলৰ দৰে জলাশয়বোৰ। এইসমূহ প্ৰাকৃতিক স্পঞ্জ বা ৰিটেনশ্যন বেচিন হিচাপে কাম কৰে আৰু চহৰখনৰ জনসংখ্যা যিদৰে বাঢ়িছে সেই অনুপাতে আন্তঃগাঁথনিৰ ওপৰত যথেষ্ট হেঁচাও সৃষ্টি হৈছে। এই পোল্ডাৰ ব্যৱস্থা তেতিয়াহে সফল হ'ব যেতিয়া পানী বৈ যোৱা নলাবোৰ যেনে ভৰলু নৈৰ দৰে নলা নৰ্দমাবোৰ আৱৰ্জনামুক্ত হ'ব। পাহাৰীয়া পানীৰ ব্যৱস্থাপনা সঠিক কৰিব লাগিব আৰু পাহাৰৰ পৰা যি বালি আৰু মাটি বা চিল্ট নামি আহে সেইবোৰ নলাত সোমোৱাৰ আগতেই ধৰি ৰাখিবলৈ চিল্ট ট্ৰেপ নিৰ্মাণ কৰিব লাগিব। আৰু জাবৰ জোঁথৰবোৰ হৈছে গুৱাহাটীৰ বানপানীৰ অন্যতম প্ৰধান কাৰণ। আমাৰ মানুহৰো কিছু বেয়া অভ্যাস আছে, য'তেই আমি জাবৰ পাৰোঁ তাতে পেলাওঁ, বিশেষকৈ নলাবোৰত। আৰু ইয়াৰ ফলত পানী নিষ্কাশন কৰা পাম্পবোৰ আৱৰ্জনা লাগি ধৰি মেচিন বিকল কৰি দিয়ে। চৰকাৰে নলাৰ মুখত অট'মেটিক ট্ৰেছ স্ক্ৰীনছ বা চেন্সাৰ্ছ লগাব লাগিব, যাতে কোনো জাবৰ পাম্পলৈ যাব নোৱাৰে। প্ৰতি ঘৰ মানুহে জাবৰসমূহ ছেগ্ৰিগেট কৰি বেলেগ বেলেগকৈ ছেপাৰেট বিনছত পেলোৱাৰ অভ্যাসো গঢ়ি তুলিব লাগিব। নদী বা জলাশয়ত জাবৰ পেলোৱা লোকৰ বিৰুদ্ধে কঠোৰ আইন আৰু চিচিটিভিৰ নিৰীক্ষণ লাগিব। নতুন অট্টালিকা নিৰ্মাণৰ সময়তে পানী জমা কৰিব পৰাকৈ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ব্যৱস্থা থকাটো বাধ্যতামূলক কৰিব লাগে। নেদাৰলেণ্ডৰ দৰে কৃত্ৰিম ব্যৱস্থা আমাৰ গুৱাহাটীত তেতিয়াহে সফল হ'ব যেতিয়া চৰকাৰী প্ৰশাসনৰ দৃঢ়তা আৰু জনসাধাৰণৰ নাগৰিক দায়িত্ব একেলগে কাম কৰিব। অন্যথা জনসংখ্যা যিমানেই বাঢ়িব, গুৱাহাটীৰ সমস্যাও সিমানেই জটিল হৈ পৰিব। স্মাৰ্ট চিটি আখ্যা দিয়াই নহয়, প্ৰকৃততে স্মাৰ্ট হোৱাৰ মাজত পাৰ্থক্য বুজি পাব লাগিব। ধন্যবাদ।